মই মানে 11 চনৰ পৰা মই এতিয়া ঘৰৰ কাৰণে এপ্লাই কৰিছোঁ। আজিলৈকে মোৰ ইমান দিনে ঘৰৰ মোক দিবই পৰা নাই। মোৰ স্বামী হাজিৰা কৰি ফুৰে য'তে ত'তে ধৰক এনেকৈ, আৰু মোৰ ল'ৰা এটা আছে, ল'ৰাটো এইবাৰ কলেজত পঢ়িছে। মোৰ ঘৰৰ অৱস্থা কাহিল একেবাৰে। মোৰ ঘৰত পানী পৰে, মই পানী টুকি ভাত খাবলগীয়া হয়। মোৰ এনেকুৱা অৱস্থা হৈ গৈছে। আৰু মই বিধায়ক মহোদয় ইমান অনুৰোধ জনাইছোঁ যে মোক ঘৰটো পাৰিলে পৰাপক্ষত মোক দিয়ক। তেওঁলোকে দেখিছে, তেওঁলোকে দেখে। আমি বাৰম্বাৰ কৰিছোঁ। মইতো কৈ আছোঁ যে মই 11 চনৰ পৰা কৰি আছোঁ, এতিয়ালৈকে বৰ্তমান আমি একো কোৱা নাই। তেওঁলোকে দেখিছে, ভোট নিবলৈ আহোঁতেও ক'বলৈ আহোঁতেও তেওঁলোকে দেখিছে। আমি তেতিয়াও কওঁ কথাখিনি, কিন্তু গুৰুত্ব নিদিয়ে কথাখিনি। বিধায়কৰ ওচৰলৈ আমি যোৱা নাই বাৰু, যাম বুলি ভাবিছিলোঁ, কিন্তু বৰ্তমান এতিয়ালৈকে যোৱা নাই। বিধায়ক মহোদয়ক মই অনুৰোধ জনাইছোঁ যে যাতে মই ঘৰটো পাওঁ। সুমনি দত্ত গগৈ, মই আমগুৰিঘাট মায়াচুক মায়াচুকৰ বাসিন্দা। মোৰ বিশেষকৈ এটাই মানে বহুত মানে হেৰি হৈ আছে। 2017 চনৰ পৰা মই এই বাসগৃহৰ কাৰণে হেৰি কৰি আছিলোঁ, আপোনাৰ প্ৰচেষ্টা চলাই আছিলোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ। মই আজি পৰ্যন্তলৈকে পোৱা নাই। মোৰ এজনী কণমানি ছোৱালী আছে, এতিয়া বৰ্তমান বয়স 10 বছৰ। এতিয়া ঘৰৰ অৱস্থাৰ প্ৰতি মোৰ বহুত মানে ব্যৱস্থা মানে অৱস্থাই নাই। মোৰ ঘৰত পানী পুৰা সকলো পৰে, আৰু মই এখন প্ৰাইভেট স্কুলৰ আয়া হৈ আছো। সেয়াই মতে মোৰ মানে দৰমহা হৈছে 2200 টকা। মই এই কণমানি ছোৱালীজনীৰ সৈতে কেনেকে থাকিম, যেতিয়া মোৰ মানুহজন ঢুকাইছিলে 2016 চনত। 2017 চনৰ পৰা মই মানে চেষ্টা চলাই আছো। বিশেষকৈ মই মানে গম পাওঁ যে এজন স্বামীবিহীন পত্নীয়ে কেতিয়াও মানে পকী ঘৰ সাজিব নোৱাৰে। বিশেষকৈ মই এখন সৰু প্ৰাইভেট স্কুলত কাম কৰোঁ। তাৰপিছত মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটাই, আৰু আমাৰ শিৱসাগৰ জিলাৰ বিধায়কলৈ এটাই অনুৰোধ যাতে আমাৰ কণমানি আৰু মোক যে এটা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গৃহ দি কৃতাৰ্থ কৰে যে।